তাত অগপৰ ধুবুৰী জিলা কমিটিৰ পঞ্চায়ত নিৰ্বাচনী সভা বিভিন্ন দলৰ প্ৰাৰ্থীসকল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ পিছতে প্ৰতিটো দল আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। সমান্তৰালভাৱে অগপৰ ধুবুৰী জিলা কমিটিয়ে জিলা কাৰ্যালয়ত এখন পঞ্চায়ত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। মিত্ৰ দল অগপয়ে পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলাত মুঠ 2টা জিলা পৰিষদৰ সদস্য আৰু 11টা আঞ্চলিক পঞ্চায়তৰ সদস্যক টিকেট প্ৰদান কৰে। ইয়াৰে বিলাসীপাৰা সমষ্টিত 5টা আঞ্চলিক পঞ্চায়তৰ সদস্য, গোলকগঞ্জ সমষ্টিত 4টা আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য আৰু গৌৰীপুৰ সমষ্টিত 2টা আঞ্চলিক পঞ্চায়ত সদস্যৰ লগতে গৌৰীপুৰ সমষ্টিত 2টা জিলা পৰিষদৰ সদস্যই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অগপ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰশান্ত বৰুৱাই জানিবলৈ দিয়ে। আমি গোলকগঞ্জ, গৌৰীপুৰ আৰু বিলাসীপাৰা এই 3টা সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু এই 3টা প্ৰাৰ্থিত্বভাৱে আসলে আমি জিকাই লোৱাৰ কাৰণে আমি ষ্ট্ৰেটেজি বনোৱাৰ কাৰণে আমি সভাখন মতা হৈছে আৰু এতিয়া এই জিলা কমিটিয়ে যিকেইটা কেন্দ্ৰীয় য'ত আছে আৰু জিলা কমিটিয়ে পূৰ্ণ উদ্যমত তেওঁলোকে সহায় কৰিব জিকাৰ। বিলাসীপাৰাই 5টা আঞ্চলিক পঞ্চায়ত ZPC দিয়া নাই আৰু গোলকগঞ্জত আমি আঞ্চলিক পঞ্চায়ত ZPC দিয়া নাই, আঞ্চলিক পঞ্চায়ত 5টা দিছোঁ আৰু গৌৰীপুৰ 2টা। আমি এতিয়া প্ৰাৰ্থী কেনেকৈ দিব যায় জিকাৰ ক্ষেত্ৰত আমি জিলা কমিটিয়ে কি ধৰণে সহায় কৰিব পাৰিম এই সম্বন্ধে বিস্তাৰিতভাৱে আলোচনা হৈছে আৰু আমি জিলা সমিতিয়ে প্ৰতিটো যিকেইটা কেন্দ্ৰ আমাৰ আছে কেন্দ্ৰীয় কৰি সহযোগ আগবঢ়াই জিকাৰ ক্ষেত্ৰত আমি নিশ্চয় আৰম্ভ কৰিছোঁ। কেনেকুৱা আশা কৰিছোঁ? হয়, বিলাসীপাৰা আমি 5টা আমি 4টা পাম, গোলকগঞ্জত আমি 4টাই পাম আৰু গৌৰীপুৰ যিটো 2টা দিয়া আছে আমি আশা কৰোঁ 2টা আমি নহয়। আমি 2টা কাৰণ লোৱা নাই, বিলাসীপাৰা আমি লোৱা নাই কাৰণ পপুলেশ্যন পেটাৰ্ণ আৰু ফাইনেন্সিয়েল এই 2টা কাৰণত আমি জিলা পৰিষদ লোৱা নাই বিলাসীপাৰা। আৰু গৌৰীপুৰত আমাৰ মানে সংৰক্ষণ খুব এটা সবল নহয়, বিজেপিৰ নাই কিন্তু আমাৰ খুব ভাল নহয় কাৰণে আমি অলপ কম কৰি লৈছোঁ আৰু গোলকগঞ্জটো আমি ভাল কাৰণে আমি বেছি বিচাৰিছিলোঁ কিন্তু কাজিয়া কৰাৰ পাছত আমি 4টাহে দৰে কামত দিলে কিন্তু আমি বিচাৰিছিলোঁ বহুত আৰু 4টা ZPC বিচাৰিছিলোঁ, আমি 9টা EP বিচাৰিছিলোঁ কিন্তু আমি দিলোঁ 4টা ZPC এটা নিদিয়ে নিদিয়ক। মিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত আমি তেওঁলোকৰ যিটো ডিচিশ্যন যিহেতু মন্ত্ৰী নিজে আমাক অনুৰোধ কৰিল তেওঁ মন্ত্ৰীৰ ৰিকুৱেষ্ট ৰক্ষা কৰাৰ বাবে আমি মানি কংগ্ৰেছ থাকিব আৰু 2টা UDF থাকিব।